12 দিনৰ পৰা মানে আমাৰ গাঁৱত কাৰেণ্ট নাই। কথাটো হ'ল যে যিদিনা এই শুকুৰবাৰৰ পৰা বৰষুণ অলপ দিয়াৰ পিছত কিবা হৈছিল, তেওঁলোকে কৈছে যে ট্ৰেন্সফৰ্মাৰটো বেয়া হৈছে। আমি ভাবিছোঁ 2-3 দিনৰ পিছত ট্ৰেন্সফৰ্মাৰটো বেয়া হৈছে, ট্ৰেন্সফৰ্মাৰ লগাই দিব। কিন্তু এতিয়া আমি অফিচত আহি গম পাইছোঁ যে বিল কাৰোবাৰ বাকী আছে, সেইখিনি আমাক উঠাবলৈ কৈ আছে। আমি ক'ৰ পৰা বিলখিনি উঠাম? কিমান দিন হ'ল? আজি 12 দিন হ'ল। কাৰ্যালয়ৰ লগত কিবা যোগাযোগ কৰিছে নে নাই আপোনালোকে? যোগাযোগ কৰিছোঁ, তেওঁলোকে কৈ আছে বিলখিনি দিব লাগে, আপোনালোকৰ এৰিয়াত বিল বাকী আছে। আমি ক'ৰ পৰা বিল দিম? তেওঁলোকক কি আমি ধৰি বান্ধি বিল দিম নেকি? সিহঁতে নাযায় আপোনালোকক বিলখিনি পৰিশোধ? সিহঁতে যায়, লাইন কাটি দি আহে, তেওঁলোকে লাইন উঠাই দি আহে, লাইন উঠাই দিয়ে, আকৌ লাইন চলাই থাকে। লাইন কাটি দিছে নেকি? আমালোকৰ লাইনটো বৰ্তমান 12 দিনৰ পৰা বন্ধ হৈ আছে। বন্ধ হোৱাৰ কাৰণটো কি? কেনেকৈ? ট্ৰেন্সফৰ্মাৰটো বেয়া হোৱা বুলি কৈছে। এতিয়া কৈ আছে যে আপোনালোকৰ বিল বাকী আছে, বিল নিদিলে ট্ৰেন্সফৰ্মাৰ নিদিয়ে। এইখিনি ঠাইত কিমান মানুহ বাস কৰে? এইখিনি আপোনাৰ অনুমানে ধৰক 300 ঘৰ। 300 ঘৰ। তাৰ ভিতৰত কেইটা ঘৰে মানে বিল দিয়া নাই? তাৰ ভিতৰত আপোনাৰ এইটো লিষ্টখন চাব লাগিব। আপোনালোকে বেছিভাগে বিল পৰিশোধ কৰিছে আৰু স্মাৰ্ট মিটাৰ লগাইছে। স্মাৰ্ট মিটাৰৰ দিনত আকৌ কি বিল পৰিশোধ কৰিব? ৰিচাৰ্জ কৰিলেহে লাইন পাব, ৰিচাৰ্জ নকৰিলে ডিছকানেক্ট হৈ যায় অট'মেটিক। আজি আপোনালোকে যিকেইজন আহিছে এই এপিচিএলত, আপোনালোকৰ বিল ক্লিয়াৰ আছে নে নাই? আমালোকৰ বিল ক্লিয়াৰ আছে। কি বিচাৰে তোমালোকে? আৰু লগতে আপোনাৰ এক্সাম, আপোনাৰ সন্মুখত হায়াৰ ছেকেণ্ডেৰী এক্সাম, মেট্ৰিক এক্সাম আহি আছে, কিন্তু এক্সাম ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই। এতিয়া কি কৈ আছে? ইয়াৰ পৰা কি কৈ আছে? তেওঁলোকে কৈ আছে যে বিল পৰিশোধ কৰিলেহে আমি ট্ৰেন্সফৰ্মাৰ দিব পাৰিম। বেলেগৰ বিল আপোনালোকক পৰিশোধ কৰিব পাৰে? বেলেগৰ বিল আমালোকক পৰিশোধ কৰিবলৈ কৈ আছে যে আপোনালোকৰ ৰাজহুৱা ট্ৰেন্সফৰ্মাৰ হয়, আপোনালোকে বিল দিব। আমি কেনেকৈ দিম? এতিয়া কি বিচাৰে? আমি এতিয়া বিচাৰিছোঁ যে আমাক ট্ৰেন্সফৰ্মাৰটো আজি লগাই দিব লাগে। আচ্ছা, যদি নিদিয়ে আজি? নিদিলে আমি আন্দোলন কৰি ইয়াতে থাকি যাম। আজি কেইদিন ধৰি বন্ধ হৈ আছে? 12 দিনৰ পৰা বন্ধ হৈ আছে। আমালোকে ইয়াত আহিছিলো, আমাক কৈছিলো আমাক লাইন লাগে, আমালোকৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা পঢ়ে, আমালোকৰ নিজৰ অসুবিধা হৈ গৈছে, কিন্তু তেওঁলোকে আমাক এটা কথা মান নিদিয়ে। আমি কৈছো যে আমাক লাইন লাগে, তেওঁলোকে কৈছে বাকী যিবিলাক টিকা আছে তোমাক দি লৈ আহক। আমি গৈছো, কিন্তু তেওঁলোকক টিকা নিদিয়ে। তেওঁলোকে কৈছে আমি নিদিম, তাৰপিছত আহি তেওঁলোকক কৈছো, কিন্তু তেওঁলোকে নামানে। 12 দিনে অন্ধকাৰত পৰি আছে গাঁওখন। গাঁৱৰ মানুহসকলে আহি অফিচত যাইছে গৌৰীপুৰত, অভিযোগ কৰিছে নে নাই? 12 দিনৰ পিছতে আহি আছো আমালোকে। এতিয়াৰ পৰা 3-4 দিনৰ পৰা আমালোকে আহিছো। এতিয়া কি কৈছে? এতিয়া সিহঁতে তেওঁলোকে কৈছে ধৰক আপুনি ধৈৰ্য ধৰক, টেকাখিনি লৈ আহক, কিন্তু তেওঁলোকে আজি কৈছিল, তেওঁলোকে কৈছিল যে আমি আজি তোমাৰ লগত লৈ দিম, কিন্তু তেওঁলোকে নিদিয়ে। সন্মুখত পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ, মই মোৰ ল'ৰা পৰীক্ষাত আছে। দিয়া মোৰ ডিচেম্বৰ মাহত ল'ৰা পৰীক্ষা মই এতিয়া আৰম্ভ হ'ব। ফাইনেল পৰীক্ষা মই থাৰ্ড ছেমিষ্টাৰ মই পৰীক্ষা দিম। এতিয়া তোমাৰ জানুৱাৰী মাহত অহাৰ লগে লগে তোমাৰ মেট্ৰিকৰ ৰিজাল্ট, তোমাৰ মেট্ৰিকৰ কি দিছিল, তোমাৰ নতুনখন দিছিল, কেতিয়া পৰীক্ষা আৰম্ভ হ'ব? আমি 12 দিনৰ পৰা আমালোকে পঢ়া শুনা নকৰোঁ। ৰাতি হ'লে আপোনালোকে পঢ়া শুনা অসুবিধা হৈ যায়। আৰু দিনততো এনেকুৱা কিছু পঢ়িব পাৰিম, কিন্তু কিছু নপঢ়িব পাৰোঁ, কিন্তু ৰাতি বেছি আমাক লাগে। বিদ্যুৎ যোগানৰ ক্ষেত্ৰত কেনেকুৱা? 24 ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ কথা আছিলে, সেইটো পাইছে নাই? কোনটো? যিহেতু লাইনৰ যিটো মানে 24 ঘণ্টা দিয়াৰ কথা আছিলে, সেই ক্ষেত্ৰত দিনত কেনেকুৱা থাকে? দিনত নাথাকে, বেছিমান নাথাকে। এতিয়া হয়তো 2-3 ঘণ্টা থাকে, তাৰপিছত 1 ঘণ্টা নাথাকে। এনেকুৱা আমাৰ অৱস্থা গাঁৱলীয়া অঞ্চলত এনেকুৱা চলি আছে। কি বিচাৰে? দাবী কি তোমালোকৰ? আমাক দাবী হ'ল আমাক কাৰেণ্ট লাগে, আজি আমাক লাগে। আমি যদি আজি কাৰেণ্ট নিদিয়ে আমি এতিয়াৰ পৰা নাযাম। এইখিনি ইনচাৰ্জত কোন আছে আপোনালোকৰ ঠাইত? এছামিছ ছাৰ, এছামেৰ। আচ্ছা, এছামিছ ছাৰে। নাম কি? নামটো কি মই নাজানো ভালকৈ, তেওঁৰ নামটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।